হেল্ল' ফ্ৰেণ্ড, মই ৰঞ্জন চুতীয়াই পুনৰবাৰ আপোনালোক সকলোকে মোৰ এই ৰঞ্জন খা চেনেললৈ স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত ভিডিঅ'টো আৰম্ভ কৰিছোঁ, গাড়ীৰ ভিতৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। গতিকে আপোনালোকে গম পাইছে ক'বলৈ যাবলৈ লৈছোঁ। দুয়ো ওলাই যাওঁ, ক'ত যাওঁ সেইটোকে আপোনালোকক দেখাওঁ, বৰ বেছি নহয়। কিয়নো আজি যাবলৈ লৈছোঁ দুয়ো এইটো কাৰণেই যে আমি 38টা বছৰ একেলগে কটোৱা সম্পূৰ্ণ হ'বলৈ গৈ আছে, 2 দিনতে সম্পূৰ্ণ হ'ব। সেইটো কাৰণে মানুহগৰাকী কিবা এটা দিওঁ, কিনো দিওঁ তাকে আপোনালোকে দেখুৱাওঁ। অৱশ্যে ইমান সামৰ্থ্য নাই, তথাপিতো আগৰ দৰে যিটো আছিলে সেইটো নাই। চাকৰি কৰি থকা সময়ত বেলেগ আছিলে, এতিয়া ৰিটায়াৰমেণ্টৰ কথা। এতিয়া 2020 চনতেই অৱসৰ ল'লোঁ। অৱসৰ লোৱাৰ পিছত আৰু কি দিম, ল'ৰাই যেনেকৈ খুৱাইছে তেনেকৈ খাই বৈ আছোঁ। আৰু নিজৰ যিকেইটা সাঁচতীয়া পইচা বা ঘৰ ভৰা পইচা পাওঁ, সেইকেইটা পইচাৰে যেনে তেনে আমি দুয়ো কাৰণে কিবা এটা কৰোঁ। আৰু আজিও সেইটো কাৰণেই মানুহগৰাকীক দিবলৈ মন গৈছেগে। আৰু যিহেতু 38টা বছৰ একেলগতে কটালোঁ আৰু আগতেও যেতিয়া দিছোঁ, আজিও যাওঁ। সেইকাৰণে কিনো দিব খুজিছোঁ তাকে আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ, ভুল নুবুজিব। গতিকে আপোনালোকক তাত গৈ পেলাই মই আকৌ লগ পাই আছোঁ, ব'লক। আহি পালোহি। আৰু আচলতে এওঁ ছ'চিয়েল মিডিয়াত ফেচবুকত পাইছিলে, ফেচবুকত পাই পেলাই কৈছে যে এখন দোকানত আছে, বহুত ভাল ভাল কাপোৰ দেখিছোঁ, গতিকে তালৈকে যাওঁ। আৰু আপোনালোকক আহি দেখুৱাইছোঁ যে এইখনে সেইখন এনিশা চিল্ক হাউচ। এনিশা চিল্ক হাউচ এইখন দেখিছে ধুনীয়াকৈ, ওপৰতো এনিশা চিল্ক হাউচ বুলি লিখা আছে। আৰু ভিতৰত যাওঁ মানে তেওঁ ভিতৰত সোমালেগে, মই গাড়ী পাৰ্কিং কৰোঁ মানে অকণমান সময় লাগিলেগে। আৰু এয়া তেওঁ কাপোৰ কানিবিলাক চাই আছে, কাপোৰ দেখুৱাই আছে। দেখুৱাইছে এই এখন কাপোৰ, এইখন চাদৰ, মেখেলা চাদৰযোৰ কিন্তু মোৰ বিৰাট পচন্দ হৈছে দেই। এইযোৰ কিবা পদ্মিনী হেণ্ড এম্ব্ৰইডাৰী নে কিবা এটা বুলি কৈছে। এই কাপোৰযোৰ কিন্তু দেখিয়েই মানে মোৰ একদম বিৰাট পচন্দ হৈছে। আপোনালোকৰ বাৰু পচন্দ হৈছে নে কওকচোন। আৰু এযোৰ দেখুৱাইছে, এইযোৰ কাপোৰ মই পচন্দ কৰিছিলোঁ। গতিকে তেওঁক মানে মই কৈছোঁ যে তুমি এবাৰ গাত লৈ দেখুৱাচোন কেনেকুৱানো লাগে। কাৰণ অৱশ্যে তেওঁ চুৰিদাৰ পিন্ধি আহিছে, সেইকাৰণে আপোনালোকে ভুল নুবুজিব। তথাপিও তেওঁ লৈ দেখুৱাবৰ কাৰণে কোৱাৰ কাৰণে তেওঁ লৈ দেখুৱাইছে। কাপোৰযোৰ ধুনীয়া, সঁচাই ধুনীয়া লাগিছে। এইযোৰ দেখিছে নহয়, পদ্মিনী কিবা চিল্ক এম্ব্ৰইডাৰী হয়, পদ্মিনী হেণ্ড এম্ব্ৰইডাৰী। মুখত নুফুটে দেই, মাইকী মানুহৰ কথা এইবিলাক। আৰু এইযোৰ কাপোৰযোৰ সঁচাই ধুনীয়া লাগিছে। আৰু এইযোৰ কাপোৰ তেওঁ পচন্দ কৰিছে। অৱশ্যে তেওঁ পচন্দ কৰিছে, হ'লেও মানে সকলোৰে চইচ বেলেগ বেলেগ হয়। তেওঁ এইযোৰ কাপোৰ পচন্দ কৰিছে। মোৰ কিন্তু এইযোৰ বেছি পচন্দ হৈছিলে, এই যিটো পদ্মিনী হেণ্ড এম্ব্ৰইডাৰী। এইযোৰ কাপোৰ বিৰাট পচন্দ হৈছে। আৰু আছে কাপোৰ কানিবিলাক, বহুত কিবা কিবি কাপোৰ আছে। আৰু এযোৰ কাপোৰ মোৰ পচন্দ হৈছিলে, তেওঁলোকক মই দেখুৱাবলৈ কৈছোঁ। সেইকাৰণে যে সেই কাপোৰযোৰনো কেনেকুৱা আছিলে, মই সেই কাপোৰযোৰ প্ৰথমতে এবাৰ চাইছিলোঁ, আগতে এবাৰ চাই গৈছিলোঁ। সেইকাৰণে মই কৈছোঁ যে সেই কাপোৰযোৰ দেখুৱাচোন, দেখুৱাবলৈ কৈছে। এইযোৰ চকতে উলিয়াইছে কাপোৰযোৰ, আগতে এবাৰ চাইছিলোঁ এইযোৰ। এয়া দেখুৱাইছে, খুলি দেখুৱাবলৈ কৈছোঁ, খুলি দেখুৱাওক। মোৰ এইযোৰ কাপোৰ কিন্তু বিৰাট পচন্দ হৈছে দেই। একদম ইমান কালাৰটোৰ সৈতে হালধীয়া, এওঁৰ নাই পিছে এইটো কালাৰ। সেইটো কাৰণে এইটো কাপোৰ বিৰাট পচন্দ হৈছে। আপোনালোকৰ বাৰু কোনযোৰ কাপোৰ পচন্দ হৈছে পাৰিলে ক'বচোন। এয়া লৈছোঁ, এই তিনিযোৰ কাপোৰকে সেইকাৰণে পচন্দ হৈছে। গতিকে লওঁ এইযোৰ কাপোৰ, মোৰ পচন্দৰ কাপোৰ। আৰু পে'মেণ্ট কৰোঁ পদ্মিনী। এইযোৰটো কাপোৰটো বেলেগ কাপোৰ, এইযোৰ বেলেগ। আচলতে মানুহে পিন্ধিব লাগে আনৰ চইচত, খাব লাগেহে নিজৰ চইচত। গতিকে মই পচন্দ কৰি দিছোঁ, তেওঁ ল'বলৈ লৈছেগে। আৰু অৱশেষত আমি পইচা পাতি দিওঁ, আৰু পে'মেণ্টটোতো কৰিব লাগিবই। পে'মেণ্টটো কৰোঁ, কৰি মেলি আমি গৈ থাকোঁ। আৰু গৈ পেলাই আপোনালোকক আকৌ যেতিয়া পিন্ধিব হ'ব তেতিয়া আপোনালোকক মই দেখুৱাম।